বিৰোধীৰ যেতিয়া চৰকাৰ গঠন কৰিব ফাৰ্ষ্ট প্ৰায়ৰিটি লুৰিণজ্যোতি গগৈ এখন চৰকাৰ জানো বিয়াখন ফাৰ্ষ্ট প্ৰায়ৰিটি হ'ব? চাওক, যোৱাকালি যিখন মিটিং হৈছিলে সেই মিটিংখনৰ উদ্দেশ্য আছিলে বিয়াৰ দিন বাৰ ঠিক কৰা। বেলেগ কাৰণে এখন মিটিং নাছিলেই। আৰু সেইকাৰণে বিয়াৰ কালিতো 2 ঘণ্টা সময় 1 ঘণ্টা সময় অকল বিয়াৰ কথাই আলোচনা কৰিলে। কোন বিয়া হ'ব, কোন দৰা হ'ব, কোন কইনা হ'ব, ক'ত ৰিচেপশ্যন হ'ব, এইবিলাকে তেওঁলোকে আলোচনা কৰিলে। কালিতো পলিটিকেল কথা একো আলোচনা কৰাই নাই তেওঁলোকে। স্যাৰ তিনি গগৈ লগ হৈছে কিবা তিনি গগৈ তিনিটা থাকি গ'ল। আমাৰ লগতো আৰু বহুত গগৈ আছে। গতিকে মই ভাবোঁ যে তেওঁলোকৰ যিটো ৰাজনীতি, সেই ৰাজনীতি যদি তলে তলে চলি আছে, আমি ওপৰে ওপৰে ৰাইজে দেখাকৈ কাম কৰিছোঁ আৰু সেইকাৰণে অজস্ৰ ৰাইজৰ আশীৰ্বাদ আমাৰ লগত আছে। ইলেকশ্যনততো কোনো কণ্টেষ্টে নহয়, ওচৰলৈকেও নাই। তিনি গগৈ সপোন পূৰণ নহ'ব নেকি? নিজে নিজে হাৰি থাকিব নেকি? যোৱা লোকসভাটোতো এজন গগৈ হাৰিছে, হাৰা নাই জানো? সৰ্বানন্দ সোণোৱালৰ লগত এজন গগৈটো হাৰিছে। বাকী গগৈ সকলো হাৰি থাকিব, কিন্তু আমাৰ তৰংগ গগৈ, আমাৰ গগৈবিলাক জিকি থাকিব। চক্ৰ গগৈ, তৰংগ গগৈ, আমাৰ গগৈসকল জিকি থাকিব।